শ্ৰমিক কাৰ্ডৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে শ্ৰমিক কাৰ্ড বনাইছে আৰু আপোনালোকে এতিয়াও শ্ৰমিক কাৰ্ডৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ শ্ৰমিক কাৰ্ডটো আপডেট কৰিব লাগিব। যদি আপোনালোকে আপোনাৰ শ্ৰমিক কাৰ্ডটো আপডেট নকৰে, তেনেহ'লে কিন্তু আপোনালোকে শ্ৰমিক কাৰ্ডৰ পইচাবিলাক লাভ নকৰিব। আৰু যদি আপোনালোকে শ্ৰমিক কাৰ্ড বনাইছে, তেনেহ'লে আপোনালোকে শ্ৰমিক কাৰ্ডৰ পৰা এইবাৰ কি সুবিধা লাভ কৰিব আৰু কেনেকৈ লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে শ্ৰমিক কাৰ্ড বনাইছে আৰু আপোনালোকে PM বিশ্বকৰ্মা আঁচনিত আবেদন কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ 15,000 টকা ডাইৰেক্ট বেংক একাউণ্টত লাভ কৰিব। যিসকলে PM বিশ্বকৰ্মা আঁচনিত আবেদন কৰিছে, বৰ্তমান কিন্তু সেইসকলৰ নামবিলাক ভেৰিফাই কৰি আছে। যদি আপোনালোকে শ্ৰমিক কাৰ্ডৰ বনাইছে আৰু আপোনালোকে PM বিশ্বকৰ্মা আঁচনিত আবেদন কৰিছে, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই নামটো ভেৰিফাই কৰক। আপোনাৰ শ্ৰমিক কাৰ্ডটো জেৰক্স কৰি দি দিব, আপোনাৰ আধাৰ কাৰ্ড, বেংকৰ পাছবুক, পেন কাৰ্ড আৰু আপোনালোকৰ ভোটাৰ ID কাৰ্ড আপোনাৰ পঞ্চায়তত যাই জমা দিব লাগিব। যেতিয়া আপোনাৰ নামটো ভেৰিফাই হৈ যাব, তাৰপিছত কিন্তু আপোনাৰ 5 দিন ট্ৰেইনিং হ'ব। আপোনাৰ 5 দিন যে ট্ৰেইনিং হ'ব, তাত কিন্তু সদায় 500 টকা কৰি এটা আপোনালোকক হাজিৰা দিয়া হ'ব। 5 দিন 2,500 টকা। আৰু কিন্তু আপোনালোকৰ বেংক একাউণ্টত যেতিয়া আপোনালোকৰ ট্ৰেইনিংটো কমপ্লিট হৈ যাব, তাৰপিছত কিন্তু আপোনাৰ একাউণ্টত ডাইৰেক্ট 15,000 টকাটো সোমাই দিব। যদি আপোনালোকে শ্ৰমিক কাৰ্ড বনাইছে আৰু আপোনালোকে PM বিশ্বকৰ্মা আঁচনিত আবেদন কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে সেইটো পইচা লাভ কৰিব। আৰু যদি আপোনালোকে এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ শ্ৰমিক কাৰ্ডটো লাগিব। যিসকলে শ্ৰমিক কাৰ্ডটো বনাইছে, সেইসকলে কিন্তু এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যদি আপোনালোকে শ্ৰমিক কাৰ্ডটো বনোৱা নাই আৰু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰে, তেনেহ'লে কিন্তু এইবাৰ আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। যিসকলে শ্ৰমিক কাৰ্ড বনাইছে, শ্ৰমিক কাৰ্ডৰ পৰা কিন্তু এইবাৰ অৰুণোদয় আঁচনি দিয়া হ'ব। যদি আপোনালোকে এতিয়াও শ্ৰমিক কাৰ্ডটো বনোৱা নাই, কেনেকৈ আপোনালোকে নতুন অপশ্যনৰ পৰা শ্ৰমিক কাৰ্ডটো বনাব, নেক্সট ভিডিঅ' আহি আছে।